প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনাক অভিবাদন জনাইছোঁ। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তাৰ 12 অধ্যায়ৰ 47 পদত আমি প্ৰভু যীশু খ্ৰীষ্টক এনেদৰে কোৱা পঢ়িবলৈ পাওঁ। কোনোৱে মোৰ কথা শুনি যদি পালন নকৰে, তথাপি মই তেওঁৰ সুদবিচাৰ নকৰোঁ, কিয়নো মই জগতৰ সুদবিচাৰ কৰিবলৈ অহা নাই, কিন্তু জগতৰ পৰিত্ৰাণ কৰিবলৈহে আহিলোঁ। জগত অৰ্থাৎ মানৱ জাতি। পবিত্ৰ বাইবেলত প্ৰভু যীশু খ্ৰীষ্টৰ পৃথিৱীলৈ অহাৰ দুটা সময়ৰ বিষয়ে চাবলৈ পাওঁ। এটা হৈছে যি অতীতকালৰ বিষয়ে, যেতিয়া তেওঁ আহিছিল, আৰু দ্বিতীয়টো হৈছে যি ভৱিষ্যত কালৰ বিষয়ে, যেতিয়া তেওঁ আহিব। প্ৰভু যীশু খ্ৰীষ্টই নিজৰ প্ৰথম আগমন অৰ্থাৎ দেহধাৰণৰ বিষয়ে কৈছে। তেওঁ এই জগতত মানুহক দোষী বুলি প্ৰমাণিত কৰিবলৈ নহয়, বৰঞ্চ মানুহৰ কাৰণে উদ্ধাৰকৰ্তা হৈ আহিল। ক্ৰুচত বলিদানৰ দ্বাৰা মানৱ জাতিৰ বাবে তেওঁ এনে এক প্ৰায়শ্চিত্ত হ'ল, য'ত বিশ্বাস কৰাৰ ফলত কাৰ্যকৰী হয়। যিজনে বিশ্বাস নকৰে, তেওঁৰ সুদবিচাৰ প্ৰভুৱে তেওঁৰ দ্বিতীয় আগমনৰ সময়ত কৰিব। প্ৰভুৱে মানৱ জাতিৰ প্ৰতি প্ৰেম ৰাখে, আৰু সেয়েহে তেওঁ সিহঁতক উদ্ধাৰ দিবলৈ আহিল। কিন্তু তেওঁ এতিয়া পুনৰাই দ্বিতীয়বাৰ সোনকালে আহিব আৰু সুদবিচাৰ কৰিব। আপুনি তেওঁক কেনে অৱস্থাত চাবলৈ ইচ্ছা কৰে, উদ্ধাৰকৰ্তা হিচাপে নে ন্যায় বিচাৰকৰ্তা হিচাপে?